এই ভিডিওটো ভালকে শুনকচোন আপোনালোকে। বিজেপি জন্মই হৈছে দিলৱাৰ দৰে মানুহক খতম কৰাৰ কাৰণে। দিলৱাৰ মহবুবুল এনেকুৱা ধৰণৰ যিমান মানুহ আছে সেইবিলাকক কোনো আইনৰ বিৰুদ্ধে নহয়, আইনৰ ভিতৰত থাকি খতম কৰাই মোৰ কাম। হিমন্ত বিশ্ব শৰ্মাৰ কি কাম বুজি পালে নহয়? দিলৱাৰ হুছেইন মজুমদাৰৰ নিচিনা মানুহক খতম কৰিবৰ কাৰণেহে তেওঁৰ কাম বোলে। মানে দিলৱাৰ হুছেইন মজুমদাৰক বধিবৰ কাৰণেহে তেওঁৰ জন্ম, সেই কথাও কৈছে তেওঁ। মানে কি মানুহ, মানে মুখ্যমন্ত্ৰী এজনে কেনেকে ইমান তললৈ নামি যাব পাৰে সেই কথাটো আপোনালোকে বিবেচনা কৰক। মানে আৰু এটা কথা কৈছে তেওঁ, আৰু এটা কথা কৈছে আইনৰ জৰিয়তে আপোনাক দিলৱাৰ হুছেইন মজুমদাৰক খতম কৰিব নিদিয়ে আইনে সেই পাৰ্মিশ্যন আপোনাক নিদিয়ে। এগৰাকী নিষ্ঠাবান নিৰ্ভীক সাংবাদিকৰ বিৰুদ্ধে আপুনি যিমান চেষ্টা কৰিলেও আইনে আপোনাক সহায় নকৰে। আইনে আপোনাক বিৰোধিতাহে কৰিব। আইনে আপোনাৰ গালত চৰহে দিব। আপোনাৰ লাজ বোলা বস্তুটো আছে নে নাই? দুদিনত দুটা আপোনালোকৰ পুলিচৰ বিৰুদ্ধে বা আপোনাৰ বিৰুদ্ধে যিটো সিদ্ধান্ত আইনে ক'লে সেই কথাটো আপোনালোকে বুজি পোৱাই নাই নেকি? আপুনি বিশেষকে আপুনি বুজি পাইছে নে নাই কথাটো? মানে কি মানুহ আপোনালোকে আকৌ এবাৰ শুনকচোন এই মানুহটোৱে কি কৈ আছে শুনক। বিজেপিৰ জন্মই হৈছে দিলৱাৰ দৰে মানুহক খতম কৰাৰ কাৰণে। দিলৱাৰ মহবুবুল এনেকুৱা ধৰণৰ যিমান মানুহ আছে সেইবিলাকক কোনো আইনৰ বিৰুদ্ধে নহয়, আইনৰ ভিতৰত থাকি খতম কৰাই মোৰ কাম। আইনৰ ভিতৰত থাকি দিলৱাৰ হুছেইন মজুমদাৰক আপুনি খতম কৰিব নোৱাৰে। আপোনাক খতম কৰিব নিদিয়ে। আপুনি গুলিয়াই মাৰিব লাগিব, তেতিয়াহে তেওঁ খতম হ'ব। মানে আপোনাক আইনে সেই পাৰ্মিশ্যন দিয়া নাই সেই কথা জনালে দেখোন অৰ্ডাৰটোত, যে যি ধৰণে আপুনি এগৰাকী নিৰ্ভীক নিৰপেক্ষ সাংবাদিকক প্ৰশ্ন সোধাৰ অপৰাধত মুখ বন্ধ কৰিবৰ কাৰণে জেলত যে পঠিয়ালে সেই পাৰ্মিশ্যনটো আপোনাক নিদিয়ে কোৰ্টে। কিয় কৈ আছে এই কথাবিলাক এনে মিছামিছিকে? দিলৱাৰক মানে বধিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী এজনৰ মুখত সেই কথা শোভা পায় নেকি? সেই কথাটো কওক আপোনালোকে। কি কথা কৈ আছে তেওঁ আচলতে? মুখ্যমন্ত্ৰী এজনৰ আসনৰ মৰ্যাদা আছে নে নাই বাৰু? আইনে কি ক'লে? আইনে ক'লে যে দিলৱাৰ হুছেইন মজুমদাৰক যি ধৰণে আপোনালোকে ভুৱা গোচৰ তৰি তেওঁৰ মুখ বন্ধ কৰিবৰ কাৰণে পোতাশালত যে দিছে সেইটো অন্যায় হৈছে বুলি কৈছে নাই আইনে আপোনাক সেই অনুমতি দিয়া নাই। দিলৱাৰ হুছেইন মজুমদাৰক বধিবৰ কাৰণে আপোনাক অনুমতি নিদিয়ে আইনে। আপুনি তেওঁক চিক্ৰেটলি মাৰিলে বেলেগ কথা, কিন্তু আইনে নিদিয়ে আপোনাক। আইনে দিলৱাৰ হুছেইন মজুমদাৰ দা ক্ৰছ কাৰেণ্টৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক, তেখেতক খতম কৰিবলৈ আপোনাক নিদিয়েতো। কিয় এনেকে কৈ থাকে বাৰু? মানে এগৰাকী মুখ্যমন্ত্ৰী আচলতে মান মৰ্যাদা বোলা বস্তুটো আছে। আপুনি এনেকুৱা এগৰাকী মুখ্যমন্ত্ৰী অসমৰ ইতিহাসৰ যি মুখ্যমন্ত্ৰী আসনৰ গৰিমা ইতিমধ্যে মানে একেবাৰে নাইকিয়া কৰি দিছে, যিটো আচলতে অসমৰ ৰাইজৰ কাৰণে দুৰ্ভাগ্য বুলি ক'ব লাগিব এই মুহূৰ্তত। গতিকে এনেকৈ চাওক আপোনালোকে যে কোৰ্টত যিটো কেছ ইতিমধ্যে গুচি গৈছে, কোৰ্টে দিলৱাৰ হুছেইন মজুমদাৰক জামিন প্ৰদান কৰিছে। সেই গোচৰটো যে অন্যায়ভাৱে দিলৱাৰ হুছেইন মজুমদাৰৰ বিৰুদ্ধে আক্ৰোশমূলকভাৱে আচলতে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছিলে সেই কথা বতৰাবিলাকতো কৈছে। ইয়াৰ পাছত হিমন্ত বিশ্ব শৰ্মাই কিহৰ ভিত্তিত কি কাৰণে আচলতে তেওঁ এনেকে কৈ আছে? এতিয়া আইনৰ ঊৰ্ধত নেকি হিমন্ত বিশ্ব শৰ্মা? তেনেহলে আপুনি আইনটোক কৈ দিয়ক, যে কোৰ্টক কৈ দিয়ক কোৰ্ট নালাগে, মই যি কম সেইটোৱে কোৰ্ট হ'ব লাগিব। আপুনি ৰুল অফ ল সেই কথাটো কোৰ্টক কৈ দিয়ক। আপুনি এনেকৈ মানুহক ব্লেকমেইল কৰি নাথাকিব। আপুনি সাম্প্ৰদায়িক ৰাজনীতি কৰিবৰ কাৰণে এই কাম কাজবিলাক কৰি আছে, আমি বস্তুটো বুজি পাইছো। ২৬ত নিৰ্বাচন আছে, এগৰাকী মুছলমান সাংবাদিকক পাই গ'ল, কিন্তু সাংবাদিকজন কিন্তু নিৰ্ভীক নিৰপেক্ষ দেই। মুছলমান হলেও সেই মানুহজনৰ পক্ষত কিয় আছে অসমৰ ৰাইজ? যে দিলৱাৰ হুছেইন মজুমদাৰ এগৰাকী নিষ্ঠাবান সংবাদকৰ্মী, তেখেতৰ পক্ষত অসমৰ ৰাইজ কিয় আছে? কথাটো বুজি লওক আপোনালোকে। যে এতিয়ালৈকে দিলৱাৰ হুছেইন মজুমদাৰৰ বিৰুদ্ধে তেনেকুৱা কোনো ধৰণৰ এলিগেশ্যন নাই। আপুনি যিবিলাক কথা কৈ আছে, এগৰাকী দুৰ্নীতিগ্ৰস্ত সাংবাদিক নহয়। আপোনাৰ চৰকাৰৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে, সেইটো কভাৰেজ কৰিবলৈ যাওঁতে ইমান তললৈ আপুনি যে গুচি গৈছে ব্যক্তিগত লেভেলত, সেই কথাটো কিন্তু শোভা নাপায় হিমন্ত বিশ্ব শৰ্মা। সেই কথা শোভা নাপায় আচলতে। আপুনি কোৰ্টে এটা নিৰ্দেশনা দিয়াৰ পাছত, কোৰ্টে এগৰাকী ব্যক্তিক জামিন প্ৰদান কৰাৰ পাছত এনেকে লাগি থাকে নেকি মুখ্যমন্ত্ৰীয়ে? আৰু সেইটোতো কি অপৰাধ হ'ল আপোনালোকে কওকচোন বাৰু? এপেক্স বেংকৰ দুৰ্নীতি কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে, অভিযোগটো মিছা বুলিওতো কোৱা নাই, অভিযোগটো সঁচা বুলি আপোনাৰ এপেক্স বেংকৰ যিজন অধ্যক্ষ বিশ্বজিৎ ফুকনেতো কৈ আছে যে ৰাজেশ বাজাজ নামৰ মানুহজনে ২০ কোটি টকা লৈ গৈছে। সেই কথাটো তেওঁ অপেনলি কৈ আছে দেখোন, আৰু সেই কথাটো সকলোৱে জানে। যে আপোনালোকে শুনি লওক কথাটো এবাৰ, তেওঁ কি কৈছে। এটা কথা হ'ল, এপেক্স বেংকত এটা ঘটনা ঘটিছিল য'ত ৰাজেশ বাজাজে প্ৰায় ২০ কোটি টকা বেংকৰ কৰ্তৃপক্ষৰ যি বৰ্ড অফ ডাইৰেক্টৰ বা বাকীবিলাকে গম নোপোৱাকৈ ব্ৰাঞ্চ মেনেজাৰৰ লগত লগ হৈ একাউণ্টৰ পৰা উলিয়াই লৈ গৈছিল। এইটো এনেকুৱা নাছিল